সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ শাওণ মাহৰ 27 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 12 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি, শেষ ৰাতি 4:54 চলি থাকিব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ, ৰাতিপুৱা 5:37 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:56 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:58 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, দেৱগণ, মেঘৰ অস্থি, বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 1:03 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে বৃশ্চিক ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:31 পৰা 8:09। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:13 পৰা 12:49। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো লাইক কৰি দিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি অৱশ্যে ভাবি থকা কথা, ভাবি থকা কামবোৰ সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। কিন্তু লৰা ধপৰাৰ মাজত কোনো ধৰণৰ ধন ইনভেষ্ট নকৰিব। তেনেধৰণে ধন ইনভেষ্ট কৰিলে আপোনাৰ ধন অবাবত ব্যয় হ'ব পাৰে। আজি দিনটোত কোনোবা বন্ধুৱে আপোনাৰ লাভ ল'ব বিচাৰিব পাৰে, অৰ্থাৎ চলাহী কথাৰে আপোনাৰ পৰা ধন সৰকুৱাব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি প্ৰিয়জনৰ পৰা সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। কিন্তু কৰ্মক্ষেত্ৰত সহকৰ্মীয়ে নতুবা কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে সম্পূৰ্ণ ছাপোৰ্ট কৰিব। কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় লাভ কৰিব। যিকোনো সমস্যা সোনকালে আপোনাৰ সমাধান হোৱা আজি দেখা যাব। আজি গোটেই দিনটোৱে হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। লক্ষ্য কৰিলে আজি বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটোত আগ্ৰহ আৰু উৎসাহ বাঢ়িব। বাকী সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে যদি নিজৰ মনৰ কথা আনৰ আগত খুলি কয় তেতিয়াহ'লে আপোনাৰ আজি মন কিছু পাতল হৈ পৰিব। অৰ্থাৎ এওঁলোকে আজি মনৰ কথা আনক খুলি ক'ব বিচৰা দেখা যাব। আজি সাহসিকতাও বৃদ্ধি পাব। মনত সাহস আৰু আত্মবিশ্বাস বৃদ্ধিৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। কিন্তু সকলো কাম গুৰুত্ব দি কৰাৰ চেষ্টা কৰক, কিয়নো কিবা কাম গুৰুত্ব দি নকৰিলে হয়তো তাৰ লোকচান হ'ব পাৰে। আজি পিতৃ মাতৃয়ে আপোনাক আৰ্থিকভাৱে সহায় কৰিব। পিতৃ মাতৃৰ ফালৰ পৰা আজি সহায় নিশ্চয় আপুনি লাভ কৰিব। বাকী আজি এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ ঘৰুৱা ক্ষেত্ৰত কিছু পৰিৱৰ্তন হ'ব। হয়তো ঘৰৰ গৃহ নিৰ্মাণ নতুবা অন্য কিবা ঘৰৰ কাম আজি চলি থকা দেখা যাব। প্ৰেমত
হয়তো নতুনত্ব আজি আহিব পাৰে। গতিকে প্ৰেম সম্বন্ধই বৈবাহিক সম্বন্ধত ৰূপান্তৰিত হোৱাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত কাম বনবোৰৰ প্ৰগতি লাভ কৰিব। যিকোনো কামৰ আজি উন্নতি প্ৰগতিৰ যুগ দেখা পোৱা গৈছে। এই বৃষ ৰাশিৰ ব্যক্তিসকলে নিজৰ ইচ্ছা আৰু নিজৰ আশাবোৰ পূৰণ কৰাও আজি দেখা যাব আৰু যি কৰি ভাল পায় তেনেধৰণৰ কাম বনবোৰত বেছি এক্টিভ থকা দেখা যাব। আজি সংগীত শুনাৰ বিশেষ ইচ্ছা যাব। মিউজিকেল ক্ষেত্ৰত বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ লগত জড়িত হৈ থকা দেখা যাব এই বৃষ ৰাশিৰ ব্যক্তিসকলক। আৰু বৈবাহিক ক্ষেত্ৰত প্ৰিয়জনক আজি আপুনি সহায় কৰিবলগীয়া হয়তো হ'ব পাৰে। বিদ্যাত তেওঁলোকৰ আনৰ কিছু কথা মতে পঢ়া শুনা কৰিবলগীয়া হয়তো হ'ব পাৰে, অৰ্থাৎ ডাঙৰে আপোনাক পঢ়া শুনাত উপদেশ দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ ৰং সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি মনৰ ইচ্ছামতে কাম বনবোৰ কৰা দেখা যাব আৰু যি কাম কৰি ভাল পায় তেনে কামত আজি অংশগ্ৰহণ এওঁলোকক বেছিকৈ কৰা দেখা যাব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হৈ পৰিব। গতিকে কম বেছি পৰিমাণে হ'লেও ধন সঞ্চয় কৰি ৰাখক, আপোনাৰ অনাগত দিনত লাভ হ'ব। জীৱনসংগীৰ কিবা কথাই আজি আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি কৰি তুলিব। লগতে প্ৰেম সম্বন্ধত আত্মীয়তা আহিব। এই ৰাশিৰ ব্যক্তিসকলে মনোৰঞ্জনত অকণমান খৰচ কৰা দিনটোত দেখা যাব। ব্যৱসায়িক লেনদেন কৰোঁতে অকণমান সতৰ্ক হৈ কৰাটো ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাতকৈ মোবাইলত অকণমান বেছি ব্যস্ত থকা দেখা যাব। আজি অৱশ্যে মিথুন ৰাশিৰ ব্যক্তিসকলক প্ৰয়োজনতকৈ বেছি সময় মোবাইলত ব্যস্ত থকা দেখা যাব। বিবাহিতসকলৰ সৰু কথাত মতভেদ আহিব পাৰে প্ৰিয়জনৰ সৈতে, গতিকে কিছু গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কিবা নহয় কিবা ক্ষেত্ৰত খৰচ কৰিব লাগিব। আজি প্ৰকৃতি প্ৰেমী হৈ পৰা দেখা যাব। গতিকে প্ৰকৃতিৰ প্ৰতি প্ৰেম আপোনাৰ উপজিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে একেৰাহে কিবা কাম কৰিবলগীয়া থাকিলে একেৰাহে কৰিবলগীয়া হোৱাও দেখা যাব। এটা কামত বহু সময় ব্যস্ত থাকিবলগীয়া হোৱা দেখা যাব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত কোনোবা জ্যেষ্ঠ ব্যক্তি আপোনাক হয়তো প্ৰেছাৰ দিব পাৰে। জ্যেষ্ঠ ব্যক্তিৰ মতে আপুনি কাম বন কৰিবলগীয়া হ'ব পাৰে, কিন্তু এওঁলোকৰ মনোবাঞ্ছাবোৰ পূৰ্ণ হ'ব। মনত ভাবি থকা কথা আৰু কামবোৰ আজি পূৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি কিবা কথাই হয়তো আপোনাৰ একাগ্ৰতা ভংগ কৰিব পাৰে। আনৰ কিবা কামে আনৰ কিবা কথাই একাগ্ৰ হৈ কাম কৰাত অকণমান বাধা দিয়া দেখা যাব, কিন্তু দিনটো আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। খৰচ যদিও অকণমান কৰিব লাগিব, তথাপি আপোনাৰ ব্যক্তিগত আৰু ঘৰুৱা ক্ষেত্ৰতহে খৰচ হোৱা দেখা যাব। অবাবত ধন খৰচ আজিৰ দিনটোত নহয়। আজিৰ দিনটোত যিকোনো কাম এওঁলোকে সোনকালে কৰিব বিচৰাও দেখা যাব। ক'ৰবাৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনাও আজি প্ৰবল দেখা পোৱা গৈছে আৰু নতুন নতুন কথা শিকিব পাৰিব। আজি ক'ৰবাত ছেমিনাৰ নতুবা অন্য ক'ৰবাৰ পৰা নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনাও প্ৰবল আছে। আজি সকলো ব্যক্তিৰ সৈতে কমিউনিকেশ্যন আপোনাৰ খুব সুন্দৰ হ'ব। নিজৰ ক্ষমতা আৰু দক্ষতাবোৰো আজি সামাজিক ক্ষেত্ৰত আপুনি দেখুৱাব পাৰিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি বিবাহিতসকলে হয়তো সৰু সুৰা উপহাৰ লাভ কৰিব পাৰে। বিদ্যা তেওঁলোকৰ নতুনত্ব আহিব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ কিবা সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ মনৰ কিবা ডাঙৰ আশা পূৰণ হ'ব। আজি উৎসাহ উদ্দীপনাও এওঁলোকৰ প্ৰবল বাঢ়িব। গতিকে খুব উৎসাহী হৈ থকা দেখা যাব, কিন্তু বুদ্ধি হয়তো আপুনি সময়ত প্ৰয়োগ কৰাত অকণমান অসুবিধা আহিব পাৰে। আপোনাৰ সময়ত হয়তো কিবা কথা চিন্তা কৰাত বাধা আহিব পাৰে, কিন্তু ব্যৱসায় বাণিজ্যত আপোনাৰ আজি উন্নতি আৰু প্ৰগতিৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। আজি কোনোবা ব্যক্তিয়ে নতুবা ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়েও আৰ্থিকভাৱে সহায় কৰিব পাৰে।
কোনোবা সম্বন্ধীয় ব্যক্তিৰ পৰা আপুনি বহু দূৰত থাকিব লাগিব, হয়তো ঘৰৰ পৰাও দিনটোৰ কিছু সময় আপুনি আঁতৰত থাকিবলগীয়া হ'ব পাৰে। প্ৰেমত এওঁলোকৰ অকণমান আজি মধ্যম দেখা পোৱা গৈছে। আজি কিবা কথাই প্ৰেমত হয়তো নিৰাশ ভাৱৰ উদ্ভৱ কৰাব পাৰে। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ'ব। আপুনি একেটা কামত লাগি থকাৰ বিপৰীতে কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত ব্যস্ত থাকিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলৰ অন্য সকলো দিশত হ'ব। বিবাহিতসকলৰ প্ৰিয়জনৰ অকণমান স্বাস্থ্য পাতিত খৰচ হয়তো কৰিব লাগিব। বিদ্যাত তেওঁলোকে আনৰ উপদেশ লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে দিনটোৰ আৰম্ভণি পাৰিলে শাৰীৰিক চৰ্চা অকণমানেৰে কৰা চেষ্টা কৰক, কিয়নো শাৰীৰিক চৰ্চা কৰিলে গোটেই দিনটো আপোনাৰ সুস্থ সবল অনুভৱ কৰিব, নহ'লে হয়তো এলেহুৱা ভাৱ আপোনাৰ দিনটোত উপজিব পাৰে। ধন আগমনৰ বিভিন্ন পথ মুকলি হ'ব, গতিকে একাধিক পথেৰে আপোনাৰ হাতলৈ আজি ধনৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকল খুব উদাৰ হোৱা দেখা যাব, গতিকে আনক কিবা বয় বস্তু দিব বিচৰা দেখা যাব। আজি নিজক নিয়ন্ত্ৰণ ৰাখিব। খং ৰাগৰ পৰিমাণো আকস্মিকভাৱে বাঢ়িব পাৰে। আজি কোনোবা বন্ধুৰ অনুপস্থিতি অনুভৱ কৰিব পাৰে, অৰ্থাৎ কোনোবা প্ৰিয় বন্ধু আপোনাৰ ওচৰত নাথাকিব পাৰে। কথা বতৰাত এওঁলোকৰ মধুৰতা আহিব। লগতে সকলো কামত, সকলো ক্ষেত্ৰত আপুনি এক্টিভ হৈ থকাটো ভাল হ'ব। হঠাৎ আকস্মিক কিবা খবৰ অহাৰ, ভাল খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। আজি ক'ৰবাত ঘূৰিব ফুৰিবও হয়তো আপোনাৰ মন যাব। দিনটোৰ কোনোবা সময়ত আপুনি ফুৰিব যোৱাৰ সৌভাগ্য লাভ কৰিব। অতীতত মতভেদ থকা ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। আজি বিবাহিতসকলে প্ৰিয়জনৰ সৈতে বজাৰ সমাৰ কৰিব যাব লাগিব। বাকী অৱশ্যে এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাত বিশেষ আগ্ৰহ বাঢ়িব। আজি পঢ়া শুনা কৰিবলৈ অইন দিনৰ তুলনাত কিছু আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব। আজি ঘৰত নতুনত্ব আহিব। ঘৰত হয়তো কিবা চাফ চিকুণ নতুবা নতুন কিবা গৃহ নিৰ্মাণৰ কাম আৰম্ভ হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 4 আৰু শুভ ৰং হ'ব নীলা। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলক কোনো আধ্যাত্মিক ব্যক্তিয়ে আজি আশীৰ্বাদ দিয়া দেখা যাব, অৰ্থাৎ ডাঙৰৰ পৰা নতুবা জ্যেষ্ঠ ব্যক্তিৰ পৰা আজি আশীৰ্বাদ লাভ কৰিব। আজি আপুনি নিজৰ সা সম্পত্তিৰ ওপৰতো বিশেষ গুৰুত্ব ৰাখিব। কিবা হয়তো হেৰাব পাৰে। ঘৰৰ কোনোবা সদস্যৰ সৈতে লগ হৈ ক'ৰবাত আজি ফুৰিব যোৱাৰ সম্ভাৱনা নতুবা ওলাই যোৱাৰ সম্ভাৱনাও দেখা গৈছে। দিনটো কিন্তু আপোনাৰ খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। সুখ সমৃদ্ধি আজি দিনটোত বৃদ্ধি পাব। অনুভৱী ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে আৰু মনত নতুন চিন্তা, নতুন আশাৰ আজি উদয় হ'ব। দিনটোত বিভিন্ন ক্ষেত্ৰত আপুনি লাভান্বিত হ'ব পাৰিব। হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে আজি গোটেই দিনটো আপোনাৰ অতিবাহিত হ'ব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সৌভাগ্য লাভ কৰিব। লগতে আদৰ্শবাদী হৈ পৰা দেখা যাব। আপোনাক সকলোৱে আজি অনুসৰণ কৰিব। সমাজত লোকপ্ৰিয়তাও এই তুলা ৰাশি ব্যক্তিসকলৰ আজি বৃদ্ধি পাব। আৰু যি কাম কৰে একেৰাহে কৰিবলগীয়া হয়তো হ'ব পাৰে। কৰ্মত ব্যস্ততাও আজি অকণমান বৃদ্ধি পাব। বিদ্যা তেওঁলোকৰ কিছু আজি নতুন বিষয় অধ্যয়ন কৰাৰ ইচ্ছা যাব। হয়তো পুৰণা বিষয়বোৰ আজি পঢ়িবলৈ সিমান আগ্ৰহ নাথাকিব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি পাবলগীয়া ধন প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। আৰু যদি আপুনি ক'ৰবাৰ পৰা লাভ ল'বলগীয়া আছিল, সেই লাভৰ আজি পৰিমাণ বৃদ্ধি পাব। কিন্তু খোৱা লোৱাত যত্ন ৰাখিব। যিকোনো বস্তু বিশেষকৈ তেলোৱা বস্তু খালে হয়তো স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি কিন্তু কৰ্মক্ষেত্ৰত আনন্দ লাভ কৰিব। যি কাম কৰি এওঁলোকে বিগত দিনত আনন্দ পোৱা নাছিল, আজি সেই কাম বনবোৰ কৰিও এওঁলোকে আনন্দ লাভ কৰিব। বন্ধুৱে আপোনাক সমস্যাবোৰ সমাধান কৰাত কিবা উপদেশ দিব। প্ৰেম সম্বন্ধত আজি নতুনত্ব আহিব। নতুন নতুন সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও আজি প্ৰবল দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত
আপুনি কোৱা মতেই কামবোৰ হৈ উঠিব। গতিকে আপোনাৰ মতে সকলোৱে কাম বন কৰা দেখা যাব। আজি পৰিয়ালৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে, কিন্তু আজি আধ্যাত্মিক কোনো গুৰুতুল্য ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। জ্যেষ্ঠ ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব। আৰু এই ৰাশি ব্যক্তিসকলৰ কিছু প্ৰয়োজনীয় ক্ষেত্ৰতকৈও অপ্ৰয়োজনীয় ক্ষেত্ৰত ধন খৰচ হ'ব পাৰে। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিব। মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা দিনটোৰ আৰম্ভণিতে দেখা পোৱা গৈছে। গতিকে যদি কিবা বহুদিনৰ পৰা ভাবি আছে, হোৱা নাই, তেনেধৰণৰ কাম বনত আজি অগ্ৰগতি লাভৰ সম্ভাৱনাও প্ৰবল আছে। বিদ্যাত এওঁলোকে সিমান পঢ়াত গুৰুত্ব নিদি বেলেগ ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা যাব। বাকী অৱশ্যে সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে যদি আজি ক'ৰবাত যাত্ৰা কৰে, তেতিয়াহ'লে নিজৰ বয় বস্তুবোৰ লগত লৈ যোৱাৰ চেষ্টা কৰিব, কিয়নো কিবা বস্তু হয়তো পাহৰিব পাৰে। আজি অৱশ্যে হাঁহি ধেমালি আৰু খুব ফূৰ্তি কৰি দিনটো অতিবাহিত কৰা দেখা যাব। মনত আনন্দ, মনত সুখ আজি বৃদ্ধি পাব। কিন্তু যিকোনো বস্তু খোৱা লোৱা নকৰিব। তেলোৱা বস্তু খোৱা লোৱা কৰিলে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। আৰু খুব সাহসিকতা আপোনাৰ মনত গঢ়ি উঠিব। গতিকে সাহসিক কিবা পদক্ষেপ লোৱাও এই ধনুৰাশিৰ ব্যক্তিসকলক দেখা যাব। প্ৰিয়জনৰ সৈতে সঘনাই সম্বন্ধ আজি গঢ়ি উঠিব। লগতে এই ৰাশিৰ ব্যক্তিসকলক কোনোবা ব্যক্তি আজি অকণমান খং কৰিব পাৰে কিবা কথাত। গতিকে আনে বেয়া পোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে অকণমান সতৰ্ক হৈ চলিব। আজি দিনটোত জ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ নতুবা উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। হঠাৎ কিবা ছাৰপ্ৰাইজ অহাৰ সম্ভাৱনাও দিনটোত প্ৰবল আছে। গতিকে এনে কিবা খবৰ লাভ কৰিব, যি খবৰ আপুনি আকস্মিকভাৱে লাভ কৰিব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে সময়ৰ সদুপয়োগ কৰাও দেখা যাব। সময়ৰ কাম এওঁলোকে সময়ত কৰা দেখা যাব। আৰু আঁতৰত থকা আলহী নতুবা আঁতৰত থকা সম্বন্ধীয় ব্যক্তি আপোনাৰ আজি খা খবৰ ল'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ বিদ্যাত আজি পিতৃ মাতৃৰ প্ৰেছাৰত, পিতৃ মাতৃৰ মতেই হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি যিকোনো কথা খুলি ক'ব বিচৰা দেখা যাব। মনত এওঁলোকে কথা ৰাখিব নোৱাৰিব। অৱশ্যে সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছাও যাব। গতিকে ক'ৰ পৰা কেনেকৈ ধন সোনকালে উপাৰ্জন কৰিব পাৰি, তেনেধৰণৰ ইচ্ছা আজি আপোনাৰ মনত চলিব। ৰাজহুৱা কামত ব্যস্ত হোৱাৰ সম্ভাৱনা প্ৰবল আছে। ৰাইজৰ লগত ৰাজহুৱা কামত আজি আপোনাৰ ব্যস্ততা বাঢ়িব। আজি প্ৰেম সম্বন্ধই নতুন ৰূপ ল'ব পাৰে। লগতে কোনোবা বন্ধু নতুবা প্ৰিয় বন্ধুৱে হয়তো আপোনাৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰিব বিচাৰিব পাৰে, বিশেষকৈ প্ৰেম সম্বন্ধত। লগতে এই ৰাশি ব্যক্তিসকলে নতুন নতুন প্ৰজেক্টৰ ওপৰত, নতুন নতুন কামৰ প্ৰতি এওঁলোকৰ আগ্ৰহ আজি বৃদ্ধি পাব। আপোনাৰ প্ৰতিভাবোৰ বৃদ্ধি পাব। বিশেষকৈ কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা, কৰ্মদক্ষতা আপুনি দেখুৱাব পাৰিব। আৰু বিবাহিতসকলৰ বাবে আজি সকলো প্ৰকাৰৰ আনন্দ, সকলো প্ৰকাৰৰ সুখ এওঁলোকে বৈবাহিক সম্বন্ধত লাভ কৰিব। মনত মাজে সময়ে উদ্বিগ্নতা বাঢ়িব। গতিকে সোনকালে কামবোৰ হোৱাৰ হয়তো ইচ্ছা যাব, কিন্তু অকণমান পলম হ'লে আপোনাৰ ধৈৰ্য কমিব পাৰে। বিদ্যাত এওঁলোকে কিছু জ্যেষ্ঠ ভাতৃৰ পৰা সহায় লাভ কৰিব। বাকী অৱশ্যে অন্য সকলো দিশৰ পৰা দিনটো শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবল বৃদ্ধি পাব। গতিকে শৰীৰত শক্তি আৰু শৰীৰত বলাবল আজি বৃদ্ধি পাব, কিন্তু চঞ্চলতাও বৃদ্ধি পাব। আপোনাক আজি খুব চঞ্চল হৈ থকা দেখা যাব। আজি অকণমান ধন হয়তো অবাবত ব্যয় হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। প্ৰয়োজনতকৈ বেছি চিন্তা কৰাও দেখা যাব। লগতে খুব সোনকালে সিদ্ধান্তবোৰ লোৱা দেখা যাব। যিকোনো কাম, যিকোনো সিদ্ধান্ত এওঁলোকে সোনকালে লোৱা দেখা যাব। আনৰ প্ৰেছাৰত এওঁলোকে কাম কৰিব নিবিচাৰে। স্বতন্ত্ৰভাৱে নিজেই কিছু কাম কৰিব বিচৰা দেখা যাব। আনৰ তলত থাকি এওঁলোকে কাম কৰিব একেবাৰে নিবিচাৰে।
কল্পনা শক্তি এওঁলোকৰ বৃদ্ধি পাব। লগতে যি কামতে নহওক কিয় সকাৰাত্মক পৰিৱৰ্তনৰ আপুনি শেষৰ ভাগে লাভ কৰিব। আৰম্ভণিত অকণমান কষ্ট হ'ব পাৰে, কিন্তু শেষৰ ফালে আপোনাৰ সকাৰাত্মক পৰিণতি লাভ কৰিব। অৱশ্যে কাম বনে অকণমান ভাগৰুৱা অনুভৱ কৰাব পাৰে, কিয়নো দিনটোত আজি এওঁলোকৰ ভাগৰ অনুভৱ হোৱা দেখা যাব। বিবাহিতসকলে শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা খবৰ লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যি কৰিম বুলি ভাবে সেই কাম অন্তিম সময়লৈকে শেষ কৰিহে এৰা দেখা যাব। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলৰ কিছু পুৰণা বিষয়ো হয়তো আজি চোৱা চিতা কৰিবলগীয়া হ'ব পাৰে, অৰ্থাৎ পুৰণা বিষয় পুনৰ আজি অধ্যয়ন কৰিবলগীয়া হোৱা দেখা যাব। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ইচ্ছা পূৰণ কৰোঁতে হয়তো কোনোবাই অকণমান বাধা দিব পাৰে, গতিকে আপুনি নিজৰ মতে চলাটো ভাল হ'ব। আনৰ কথা বৰ বিশেষ নুশুনি নিজৰ মতে চলা ভাল হ'ব। পুৰণা বন্ধুই হয়তো আপোনাক আজি আৰ্থিকভাৱে সহায় খুজিব পাৰে, নতুবা পুৰণা বন্ধুৰ সৈতে আজি পুনৰ যোগাযোগ হোৱা দেখা যাব। ধন অৱশ্যে অহা যোৱা কৰি থাকিব। কিছু ধন আহিব, কিছু ধন আপোনাৰ পৰা খৰচো হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ অকণমান চিন্তা বাঢ়িব পাৰে। পৰিয়ালৰ দায়িত্ব আৰু পৰিয়ালৰ চিন্তা আপোনাৰ অইন দিনৰ তুলনাত অকণমান বৃদ্ধি পাব, কিন্তু নতুন নতুন কথা আজি আপুনি শিকিব পাৰিব। শিকাৰ আৰু জনাৰ সম্ভাৱনা আজি প্ৰবল আছে। আজি দিনটোত কৰা পৰিকল্পনাসমূহ আপোনাৰ সফল হ'ব। যি কামৰেই পৰিকল্পনা নকৰক কিয় সেই পৰিকল্পনাবোৰ আজিৰ দিনটোত কৰা সফল হ'ব। মান সন্মান প্ৰাপ্তিৰো বিশেষ যোগ আজি দেখা গৈছে। সকলোৱে আপোনাক শ্ৰদ্ধা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বৈবাহিক ক্ষেত্ৰত প্ৰিয়জনে মাজে সময়ে অকণমান খং কৰি থাকিব পাৰে। প্ৰিয়জনৰ আপত্তি পূৰণ নকৰাৰ বাবে হয়তো খং ৰাগ অকণমান আপোনাক কৰা দেখা যাব। অৱশ্যে এই ৰাশিৰ যিসকল শিল্পী আছে তেওঁলোকৰ শিল্প ক্ষেত্ৰত আজি সুনাম অৰ্জনৰ বিশেষ যোগ দেখা গৈছে। বিদ্যাত আজি আনৰ হয়তো প্ৰেছাৰ, বিশেষকৈ পিতৃ মাতৃৰ কথা মতে পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব বিশেষভাৱে 9 আৰু শুভ ৰং হ'ব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।